নৰেন্দ্ৰ মোদীৰ হাতত মহাপুৰুষ দুজনাৰ বৰগীতৰ এলবাম ব্ৰজাৱলী ভাষাতে নহয় সিংহলী ভাষাতো গাইছে অসমৰ চহকী সংস্কৃতিৰ চিহ্ন এই বৰগীত শ্ৰীলংকা ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত বৰগীতৰ এলবাম উপহাৰ হিচাপে তুলি দিলে দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা দিশানায়কে হয়তো সেয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ বাবে এক প্লেজেন্ট সাৰপ্ৰাইজ শ্ৰীলংকাত অসমৰ বৰগীত তাকো ব্ৰজাৱলী ভাষাৰ উপৰি সিংহলী ভাষাতো গোৱা হৈছে অসমৰ দুটাকৈ বৰগীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাৰায়ণ কাহে ভকতি কৰোতেৰা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ উঠৰে উঠ বাপু গোপালহে গোৱা হৈছে দুয়োটা ভাষাতে আচৰিত হোৱাৰ এই পাল নহয়নে থাইলেণ্ডৰ বিমষ্টেকৰ সন্মিলনৰ অন্তত শ্ৰীলংকালৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উদ্দেশ্য আছিল একাধিক প্ৰতিৰক্ষা সম্পৰ্কীয় চুক্তি সম্পাদন কৰা সেইমতে ভাৰত আৰু শ্ৰীলংকাৰ মাজত একাধিক প্ৰতিৰক্ষা চুক্তি সম্পন্নও হ'ল সমান্তৰালভাৱে শ্ৰীলংকাৰ জলভাগ আৰু স্থলভাগ ভাৰত বিৰোধী কাৰ্যকলাপত ব্যৱহৃত নহয় বুলি ৰাষ্ট্ৰপতি অনুৰা দিশানায়কে মোদীক প্ৰতিশ্ৰুতিও দিলে আৰু সেই সময়ছোৱাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰীলংকাই দিলে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান শ্ৰীলংকা মিত্ৰ বিভূষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সন্মান শ্ৰীলংকাৰ 14 কোটি দেশবাসীৰ বাবে উৎসৰ্গা কৰিলে কিন্তু সেই অনুষ্ঠানতেই ৰাষ্ট্ৰপতিৰ উপহাৰৰ টোপোলাত এক আচৰিত উপহাৰ আছিল প্ৰধানমন্ত্ৰী মোদীৰ বাবে হয়তো কোনোৱে অনুমানেই কৰিব পৰা নাছিল কিন্তু সকলোকে আচৰিত কৰি শ্ৰীলংকাৰ বাওপন্থী ৰাষ্ট্ৰপতি অনুৰা দিশানায়কে প্ৰধানমন্ত্ৰী মোদীৰ হাতত তুলি দিলে এটা বৰগীতৰ এলবাম কম্পেক্ট ডিস্কত বাণীবদ্ধ কৰি থোৱা এই বৰগীতৰ এলবামত আছিল অসমৰ মহাপুৰুষ দুজনাৰ দুটা বৰগীত দুয়োটা বৰগীত ব্ৰজাৱলী আৰু সিংহলী ভাষাত গোৱা শ্ৰীলংকাৰ পৰা লাভ কৰা বৰগীতৰ এলবামে কেৱল প্ৰধানমন্ত্ৰী মোদীকে হয়তো আচৰিত কৰি তোলা নাই আপ্লুত হৈ উঠিছে অসমৰ জনসাধাৰণ কিন্তু স্বাভাৱিকতে এটা কৌতূহল শ্ৰীলংকা আৰু অসমৰ বৰগীতৰ এই অদ্ভুত সংযোগ কেনেকৈ হ'ল কেনেকৈ শ্ৰীলংকাৰ চৰকাৰৰ ৰাষ্ট্ৰপতিৰ সংৰক্ষণত অসমৰ বৰগীত মহাপুৰুষ দুজনাৰ বৰগীতৰ সাধনা কৰি আছে অসম সন্তান ডক্টৰ অংকুৰণ দত্তই শ্ৰীলংকাৰ ভাৰতীয় উচ্চায়ুক্ত সংলগ্ন স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰো নিৰ্দেশক তেওঁ পদমৰ্যাদাত তেওঁ ভাৰতীয় উচ্চায়ুক্তৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী আৰু ডক্টৰ অংকুৰণ দত্তৰ উদ্যোগতে শ্ৰীলংকাত আৰম্ভ হৈছে বৰগীতৰ চৰ্চা দুয়োটা বৰগীত ব্ৰজাৱলী ভাষাত গাইছে অংকুৰণ দত্তই আৰু সিংহলী ভাষাত কণ্ঠদান কৰিছে স্বাচ্ছত্ৰপতি আশিত চনুস্কা আতাপাত্ৰৱে ব্ৰজাৱলী ভাষাৰ পৰা সিংহলী ভাষালৈ বৰগীত দুটা অনুবাদ কৰিছে প্ৰফেসৰ উপুল ৰঞ্জিত হেৱা উইটা নাগামাগেই আৰু এনেদৰেই ভাৰতৰ এখন চুবুৰীয়া দেশত নীৰৱে চলিছে বৰগীতৰ চৰ্চা অসমৰ সংস্কৃতৰ চৰ্চা চলিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ অপূৰ্ব সৃষ্টিৰ চৰ্চা নিউজ ডেস্ক ৰিপোৰ্ট দেশ টুডে